সমষ্টিৰ কাৰণে এটি ঐতিহাসিক দিন, যিটো দিনত আমাৰ 600ৰ ওপৰ নতুন প্ৰজন্মই আমাৰ দলত অংশগ্ৰহণ কৰিছে। আৰু লগতে কেইজনমান আমাৰ বাপুজী ভৱন সমিতিৰ সাধাৰণ সম্পাদক, প্ৰাক্তন শিক্ষক প্ৰদ্যুন্ন হাজৰিকা, ৰাইজৰ দলৰ কেন্দ্ৰীয় তেওঁলোকৰ কাৰ্যনিৰ্বাহকৰ সদস্য অনুপম শইকীয়া আৰু কেইজনমানে জইন কৰিছে, কিন্তু 600ৰ ওপৰ নতুন প্ৰজন্মই জইন কৰিছে। ইয়াত প্ৰাক্তন সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মী আছে আৰু দুজনমান প্ৰাক্তন সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়া কেইবাগৰাকীও জইন কৰিছে। গতিকে আমাৰ যুৱ পৰিষদৰো দুজনমানে জইন কৰিছে, ৰাইজৰ দলৰ পৰা জইন কৰিছে আৰু নতুন ভোটাৰ, নিউ ভোটাৰ সব মিলাই পেলাই 600ৰ ওপৰ আজি আমাৰ যুৱ বন্ধুৰ লগতে কেইগৰাকীমান নেতাই আমাৰ দলত অংশগ্ৰহণ কৰাটো নিৰ্বাচনৰ আগমুহূৰ্তত। গতিকে দলে এবাৰ কি ৰিজাল্ট দেখাব সেইটো আপোনালোকে নিশ্চয় ছবিখন প্ৰতিফলন হৈছে। গতিকে মই যে কৈ আছিলোঁ যে যোৱা লোকসভা নিৰ্বাচনৰ আগত 1 লাখ ভোট আমি পাম বুলি, আমাৰ কেইটামান ভোটে কমিল। এইবাৰ মই আজি কৈছোঁ আমি 1,20,000 ভোট লাভ কৰিবলৈ সক্ষম হ'ম। গতিকে এই ছবিখন প্ৰতিফলন হৈছে এই বৃহৎ যোগদানৰ জৰিয়তে। গতিকে এই যোগদানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি আকৃষ্ট হৈছে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি আকৃষ্ট হৈছে আৰু দলে দিলীপ শইকীয়াৰ নেতৃত্বত যেনেধৰণে সাংগঠনিক কাম কাজ চলি আছে, গতিকে কংগ্ৰেছ দল উৎখাত হৈছে আৰু ভাৰতীয় জনতা পাৰ্টিত যুৱ মৰ্চাত অংশগ্ৰহণ কৰি আজি নদুৱাৰ সমষ্টি এনেও দুৰ্গ আছিল, আজি 1,20,000 ভোট পাবৰ কাৰণে আজি সংকল্প লোৱাৰ এই পৰিৱেশ আজিৰ দিনটোত আমি পাইছোঁ। গতিকে সহযোগিতাৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ, আদৰণি জনাইছোঁ। উন্নয়ন আচলতে মোৰ সমষ্টি নদুৱাৰ সমষ্টি পৰিছে আৰু নদুৱাৰ সমষ্টিৰ যি উন্নয়ন, এই উন্নয়নৰ স্বাৰ্থত ৰাইজৰ লগত আমি সদায় থৈ থকাটো আমাৰ প্ৰয়োজন বুলি আমি অনুভৱ কৰিছোঁ। আৰু লগতে অসমৰ ৰাইজৰ যি চিন্তা চৰ্চা, অসমৰ ৰাইজৰ আজিৰ যি মানসিকতা, সেই মানসিকতা আমি অধ্যয়ন কৰিছোঁ সূক্ষ্মভাৱে আৰু অধ্যয়ন কৰি পেলাই আমি এটা সিদ্ধান্তত উপনীত হৈছোঁ যে আমি বৰ্তমান সময়ত ৰাইজৰ হকে যদি কিবা কৰিবলগীয়া হয় বা ৰাইজৰ হকে যদি আমি সেৱা আগবঢ়াবলগীয়া হয়, তেতিয়াহ'লে আমি ভাৰতীয় জনতা পাৰ্টিৰ লগত থাকি আমি ৰাইজৰ সহযোগিতাখিনি আৰু ৰাইজৰ হ'বলগীয়া কামখিনি আমি কৰিব পাৰিম বুলি আশা ৰাখি আজি আমি আনুষ্ঠানিকভাৱে ৰাইজৰ দলৰ পৰা আমি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছোঁ। আজি এটা ঐতিহাসিক মুহূৰ্তত ঐতিহাসিক বাপুজী ভৱন প্ৰাংগণত আমি নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াৰ হাত শক্তিশালী কৰিবৰ বাবে আমি সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক হিচাপে আজি আমি ইয়াত যোগদান কৰিছোঁ। আৰু প্ৰাক্তন সাধাৰণ সম্পাদক হিচাপে আমাৰ লগত আজি বহু সতীৰ্থই সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ লগতে আমাৰ শুভাকাংক্ষী ছাত্ৰ সন্থাৰ শুভাকাংক্ষী বহু সতীৰ্থ ইতিমধ্যে আজি আনুষ্ঠানিকভাৱে ইয়াত যোগদান কৰিছে। আৰু এই আনুষ্ঠানিকতাত সন্মানীয় বিধায়ক মহোদয়ে আমাক আনুষ্ঠানিকভাৱে যোগদান কৰালে তাৰ বাবে আমি সদৌ জামুগুৰি আমি সন্মানীয় বিধায়ক মহোদয়ক আনুষ্ঠানিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনাগত ভৱিষ্যত দিনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু নদুৱাৰ সমষ্টিত আগতকৈ এইবাৰ অধিক শক্তিশালী ৰূপত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাদেৱক যুৱ শক্তিয়ে আগবঢ়াই দিয়াৰ এটা সংকল্প আজি ল'লে। আৰু এই সংকল্পত ইতিমধ্যে আমি অংশীদাৰ হ'বলৈ পাই আমি আনুষ্ঠানিকভাৱে সকলোকে ওচৰত বিধায়ক মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ।